দেউতা চাহ লওক। দিয়া দিয়া। দেউতা আজি আমি দুটা এটা ৰিলছ বনাম দিয়ক। কি নৰি হৈছে আপি? আপুনি একো কৰিব নালাগে, মই শিকাই দিম, আপুনি কৰি গলে হ'ল। হ'ব দে বাৰু। আপুনি যাওক, ধুতি এখন আৰু চাৰ্ট এটা পিন্ধি আহক। ৰবা মই পিন্ধি আহো। আপি হ'ব নাই জানা ললি? বৰ ৰ'ব দেউতা, আপুনি বহক, মই আপোনাক মেকআপ কৰি দিওঁ। আপি মেকআপ চেকআপ নালগে নেকি? একো নহয়, আপুনি বহকচোন। চাওকচোন এবাৰ মুখখন। বাপি একদম দেখোন দেখা দেখা লাগা হৈছে। কি কৰি দিলা ওইটা কি করবা লাগবো মই? কৰিম ৰ'ব, এটা কেমেৰা যোৱা মানুহ লাগিছিল নহয়। সৰু বাবু আছে নেকি? তাকে মাতাচোন নহলি। ভাইটি, ভাইটি। বৌ কেমেৰাটো অলপ ধৰি দিয়াচোন, ৰিলছ এটা বনাম। এইটো আৰু কোনি? সৰু বাবু মই দেউতা তই একলা আৰু কি কৰা? আপি হেৰি নেদে বোলে ৰিলছ নাকি বনাব লাগে। তুই বুঢ়া হৈছা, হেৰি কমা নাই। দিয়া হ'ব দিয়া, এতিয়া ধৰি দিয়া। ৰেডি না? দেউতা আপুনি এইখিনি ৰাখক। এতে না আপি আপুনি চশমা জোৰা পিন্ধক। একলাও পিন্ধবা লাগবো। কবা নদীতে আৰু কি কৰবা ইচ্ছা বুজি চুজি পা নাই মই। ভাইটি অন কৰা। 3, 2, 1. দেউতা, আমাৰ ৰিলছটো ইনষ্টাগ্ৰামত আপলোড দিলো, বহুত ভাল হৈছে বোলে, বহুত লাইক কমেণ্টো আহিছে। কবা নৰো দে আপি, এইগিলা কিবা লাইক কমেণ্ট মই বুজি নাপাওঁ। দেউতা আৰু বনাম দিয়ক আমি দুটা ৰিলছ। দে বানাবি দে যি বান। মই এতিয়া বাজাৰৰ পৰা আহো ৰ। আপি আপি পয়ানো মল্লিয়া দেউতা কিবা হ'ল নেকি আপোনাৰ? কি হল উৎসাহ? ৰাস্তাই ৰাস্তাই গোটেই মানুহ কিয় বোলে চেলফি না বৰফি উঠে মোৰ লগত, আহি নাপায়ন পাইছো ঘৰ। দেউতা আপুনি ফেমাছ হৈ গ'ল। নাজনো দে আৰু আপি লাগি ফেমাছ চেমাছ। আপুনি অলপ বহক, মই চাহ বনাই আনো। মনাখনো লৈছো। কৰে তুই এতিয়া জানুৱাৰী আছা? কি হল? তাৰ ভদ্ৰে তাক দেখা নাই? কি হল? বলত কেনে ৰিল মানে ভাইৰেল হৈ আছে। কি ভাইৰেলে এইগিলা খান বাপু মই নাজনো নহয় ভাইৰেল। কেনে আছাম এনেকৈ বনাব পাৰি? চোন তাৰ বললো জানাব পাৰা। পাগলা হৈছা তই? এইবিলাক মই বানম নেকি? তুই নকৰা নেকি? নকৰো তো এইবিলাক। তই অলপ থাকচোন, মই আহি আছো। বুঢ়া তোক জানো যা, তুই হাততে যাবি এতিয়া। কাকা দেখোনে সেয়া বহা ইয়া পিছে আজি দেখোন কাকা পূবৰ বেলি পশ্চিমত ওলাকে না মানুহ আহিলে দেখো আজি। তোৰে এটা খবৰ ল'বা আহিলো ৰ। আজিকালি চোন তোক চিনি নাপা মানুহে নাই।
কবা নৰো দে কাকা আৰে কি ভাইৰেল চাইৰেল মই হলে একো ধৰব পৰা নাই ঐ কাকা তোহাৰ বৰিক কৈ মোক অলপ ভাইৰেল কৰি বান্ধা লাগিব আগতে মই বহুত নাটক কৰছো তো তইনো কিতে নাটক কৰলি হে মই আগতে মাল খাই আহি বইৰ আগত যি নাটক কৰো একো ধৰবাই নৰে দেচোন বাৰু কাকা মই বহিৰ লগত কথাটো আলোচনা কৰিম অ কবি কবি অ তেনেহলে মই যাই থাকো আৰু যাবি নেকি অ। দে যা বাৰু যা কিবা কৈছা কাকা নাই নাই একো নাই একো মই যাম দে দে যা বাৰু দে অ উৰা তুই বোলে হাততে নাযোৱা এই গজমৰা চলি ঘুচ কলি লাজপা অ ভাই চাওয়ে দীপত তেৰি ভাইৰেলৰ কাৰণে কি কৰিব ধৰছি ওই ময়ো দেখছো ৰ দিপৰা তাৰ দুখন মান নহৰ মেল বয়ে তুই দীপক ফোন মাৰি কম দে দেচোন লুগো লুগো ফোনটো অ লুগং ৰ হেল্ল' অ দীপদা ক'ত আছা মই অফিচতে আছো ৰ কিয় অ তোহাৰ দেখো বৌ আজিকালি বেলেগ ৰিল বানাই থকা কৰছে কেনে মইচোন দেখা নাই চাবিচোন একবাৰ ইনকে হলে গাঁৱৰ সন্মান দুই চেচ কৰি খেলব দেচোন মই কিবা এটা কৰিম ৰ তই একছা আমি দেখোন একো গমেই নাপাওঁ ৰূপা ক'ত দেউতা আছে হবাই ভিতৰতে ইয়াৰ আৰু কি হ'ল কিয় মোক দেখি আচৰিত হৈছা নেকি নহয় মানে আজি একো নোকোৱাকে আহিলা যে কিয় মই ঘৰত থাকিলে অসুবিধা হয় নেকি তুমি কথাবোৰ এনেকে কৈছা যে তেনেহ'লে কেনেকৈ ক'ব লাগে মই একো বুজা নাই এতিয়া আকৌ নুবুজা ঘৰত ধৰিছা এইবোৰ কি হা এইবোৰ মানে দীপ তই এইবোৰ কি কৰিছ তই বৰিকাৰ হাত কৰিছ এনেকুৱা মানুহৰ গাত হাত দিয়া নহয় দেউতা অত্যন্ত নহবিচোন কি হৈছে মোক বুজাই কচোন তেনেহ'লে শুনা দেউতা এতিয়া তুমি কোৱাচোন দেউতা মই কি কৰিম বোৱাৰীৰ বাৰু নাজানোতে কিবা এটা ভুল হ'ল সেইবুলি তই তাইৰ গাত হাত যোৱাটো উচিত হোৱা নাই নহয় আৰু বোৱাৰী তুমিও শুনা আজিৰ যুগ সামাজিক মাধ্যমৰ যুগ এতিয়াৰ সময়ত মানুহে একেদিনাই সুনামো অৰ্জন কৰিব পাৰে আৰু বদনামী হ'বলৈ বেছি সময় নালাগে এইবোৰ খন্তেকীয়া গতিকে সামাজিক মাধ্যমত ভিডিঅ' বনাওঁতে এটা কথা লক্ষ্য ৰাখিবা যাতে তোমাৰ ভিডিঅ'টো চাই কোনোবাই কিবা এটা নতুন কথা শিকিব পাৰে আজিৰ পৰা ভিডিঅ' বনাওঁতে এইকেইটা কথা মনত ৰাখিবা তেতিয়া হয়তো তোমাৰ জনপ্ৰিয় হ'বলৈ অলপ সময় লাগিব কিন্তু তোমাৰ সেই জনপ্ৰিয়তাও খন্তেকীয়া নহয় হ'ব দেউতা আৰু মই এনেকুৱা কাম কেতিয়াও নকৰো মোক ক্ষমা কৰি দিয়ক আৰু তুমি মোক বেয়া পাই নাথাকিবা ঠিক আছে হ'ব